নমস্কাৰ, মই তুলিকা। আজি মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলো ভালে আছেনে? আহকচোন, আজি মই এটা ৰেচিপি দেখুৱাম আপোনালোকক। ৰেচিপিটো হৈছে আলু নিদিয়াকৈ এটা মাছৰ ৰেচিপি। বলক তেতিয়াহ'লে আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে, তেন্তে মাছো ভাজোঁ, আপোনালোকৰ লগত কথাও পাতোঁ। সদায় একে কথাকে কৈ আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি কোনোবা নতুনকৈ চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টো চাই কেনেকুৱা পায় সেইটো কমেণ্টত জনাব। লগতে লাইক কৰিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই কিবা অসুবিধা পায় সেইটো কমেণ্টত জনাব। বা মই যিহেতু নতুন, আপোনালোকৰ পৰা শিকিবলগীয়া বহুত আছে, সেয়ে মোক আপোনালোকে শিকাই দিব। বা এইখিনি হৈছে বা এইখিনি হোৱা নাই, এনেকৈ শিকাই দিলে ময়ো খুব ভাল পাম। আহক তেতিয়াহ'লে মই এইখিনি আপোনালোকৰ ৰেচিপিটো দেখাই লওঁ। ৰেচিপিটো দেখুৱাৰ লগে লগে আমি ৰেচিপিটো শেষ কৰি আপোনালোকক ৰাসলৈ অকণমান সময় লৈ যাম। বলক তেতিয়াহ'লে আপোনালোকেও অকণমান মোৰ লগত ৰাস চাব। এয়া মই কেৰাহীটোৰ মাছ ভজা তেলেই আছিল, সেইখিনিতে মই অকণমান পাঁচফোৰণ দি লৈছোঁ। পাঁচফোৰণখন দি কিনে আপোনাৰ এইখিনি মই দুটা শুকান জলকীয়াও লগতে দি দিছোঁ। দি এইখিনি মই ভালদৰে ভাজি লৈছোঁ। জলকীয়া দুটা অকণমান ক'লা পৰাৰ নিচিনা হোৱালৈকে, পুৰি যোৱাৰ নিচিনাকৈ ভাজি ল'ম। লৈ কিনে এই মছলাখিনি নহৰু, আদা আৰু লগতে পিঁয়াজ কাটি লোৱা। বলক তেন্তে এইখিনিও ভাজি লওঁ। লগতে আপোনালোকৰ লগত কথাও পাতোঁ। সদায় যিহেতু একে কথাকে কওঁ, বাকীনো কি ক'ম। আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। লগতে কেনেকুৱা হয় সেইটোও মোৰ কমেণ্টত জনাব ভিডিঅ'টো চাই। আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু লগতে কেনেকুৱা পায় সেইটোও জনাব। প্লিজ অনুগ্ৰহ কৰি গৈছোঁ, আপোনালোকৰ সঁহাৰিৰ মোৰ খুবেই প্ৰয়োজন। প্লিজ আহক তেতিয়াহ'লে এইখিনি মই ভালদৰে ভাজি লৈছোঁ। যিহেতু হালধিখিনিও দি লৈছোঁ। এতিয়া ভাজি লৈ মই এইখিনি কচু আপোনাৰ এই যে আমাৰ ডাঙৰ ডাঙৰ কচু, এটা পঞ্চমুখী কচু নে কি কয়, সেই কচুটো আছিলে, বজাৰৰ পৰা অনা আছিলে। সেইটোকে কাটি মই বহাই দিছোঁ। এনেকৈ দুটা আছিলে, অকণমান কিবা বেয়া নিচিনা হৈছিলে। কাটি এইখিনি ভাল ওলাইছে, সেইখিনিকে বনাইছোঁ। আৰু এয়া মই সোৱাদ অনুসৰি নিমখকণো দি লৈছোঁ। যিহেতু ভাজি যোৱাত আৰু পানী দিয়া যদি লাগে তেতিয়া পিছত দি দিম বাৰু। এতিয়া মই এইখিনি এনেকৈয়ে নিমখ দি লৈছোঁ। দি লৈ ভালদৰে লৰাই দিছোঁ। ভালদৰে লৰাই দি আপোনাৰ এইখিনি মই এতিয়া যিটো মিডিয়াম ফ্লেমত দিয়াই আছে, সেইটো ভাজি লৈছোঁ। লৈ আপোনাৰ এতিয়া মই যিহেতু গৰম পানী কৰি ৰাখিছোঁৱেই, সেই গৰম পানীখিনি মই ইয়াতে ঢালি দিছোঁ। এয়া গৰম পানীখিনি ঢালি দিয়াৰ লগে লগে যিহেতু উতল অহা গৰম পানীয়ে হয়, ঢাকনিখন গুচাই দি মই এইখিনি ভালদৰে লৰাই দিছোঁ। প্ৰায় সিজাৰ লগে লগে এইটো মই আকৌ মই দুটা টমেটো কাটি ৰাখিছিলোঁ, সেই টমেটো দুটা দি দিম সিজিবৰ কাৰণে। এয়া প্ৰায় মই টমেটো দুটা ডাঙৰকৈ কাটি লৈছোঁ। যিহেতু কচুৰ লগত একেলগে ভালদৰে মিলি যাব টমেটোটো, সেইকাৰণে মই আপোনাৰ এনেকৈয়ে কাটি ভালদৰে আৰু ঢাকনিখন দিছিলোঁ। দি আকৌ গুচাই দিছোঁ। দি মই আকৌ লৰাই দিম। আজি আমি এইখিনি ৰান্ধি বাঢ়ি খাই লৈ উঠি আমি যাম আপোনাৰ 1 ডিচেম্বৰ। আজি নলবাৰীৰ ৰাসত যাম আমি। যিহেতু আপোনালোকক নলবাৰীৰ ৰাসখনো অকণমান দেখাই দিম। বেছি বিশেষ ডাঙৰ কৰা নাই এইবাৰ, অকণমান সৰুৱে হৈছে। 3 দিনীয়া হৈছে, 29, 30, 1 ডিচেম্বৰ, 29 নৱেম্বৰৰ পৰা হৈছে। আহক তেতিয়াহ'লে আপোনালোকক এইখিনি দেখাই মই আপোনালোকক ৰাসলৈ লৈ যাম। মই মাছখিনি ঢালি লৈছোঁ। যিহেতু আমি 3জন, সেই 3 পিচ মাছো আছিলে, সেই 3 পিচ মাছে মই আকৌ ভাজি লৈছোঁ। ভাজি লৈ এতিয়া মই আপোনাৰ দিম পানীখিনি দিম আপোনাৰ। যিহেতু মাছটো একেবাৰে মাছৰ ভিতৰত নিমখটো একেবাৰে জোলটো আঞ্জাখনৰ পানীটো সোমাই যাব লাগিব, সেয়ে পানীটো অকণমান বেছিকৈ দি লৈছোঁ। এয়া মই আঞ্জাখনত পানী দি দিছোঁ। দি ঢাকনি মাৰি দিয়া নাছিলোঁ। এয়া পানী ভালদৰে আঞ্জাখন উতল আহিছে। উতল অহাৰ পিছত এইখিনি মই যিহেতু ভালদৰে অকণমান পানী শুহিব লাগিব, এয়া মোৰ আঞ্জাখন প্ৰায় হৈয়ে গৈছে বুলি ধৰি ল'ব পাৰে। যিহেতু এইটো আমি নুমাই দিম। আৰু নুমোৱাৰ আগে আগে আৰু এটা বস্তু দিব আছোঁ, সেইটো আপোনাক দেখাই আছোঁ কি দিম।
বলক তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো আৰু মোৰ ভিডিঅ'টো আপোনালোকে যদি এতিয়ালৈকে কোনোৱে ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ আৰু কেনেকুৱা পায় এইটো কমেণ্টত জনাব এয়া মই দি লৈছোঁ আগতে কাটি থোৱা পকা দুটা জলকীয়া আছিলে সেই দুটা দি থৈছোঁ দি এতিয়া মই এইটো গেছৰ জুইত নুমাই দি ঢাকনিখন লগাই দিম এয়া মোৰ আঞ্জাখন হৈ গৈছে হৈ যোৱাৰ পিছৰ এইখিনি মানে নুমাই থোৱাৰ পিছৰ এইখিনি আপোনালোকক দেখুৱাই দিলোঁ এনেকুৱা হৈছে আৰু খাবলৈ সঁচাকৈ খুবেই সোৱাদেই হৈছিলে আমি খাই ল'লোঁ মানে এইখিনি দেখুৱাইছোঁ বাৰু তেতিয়াহ'লে আজি আমি আপোনালোকক লৈ যাম নলবাৰী ৰাসলৈ বলক এয়া ইয়াতে দিহানাম প্ৰতিযোগিতা হৈ আছে এয়া নাম শুনিছে আপোনালোকে নিশ্চয় এয়া নামটো কোৱা হৈছে সকলোলৈকে এতিয়া আমি আহি পালোঁ প্ৰায় 4:30 মান বাজিছে এতিয়া আমি আহি এয়া নলবাৰী ৰাসৰ সন্মুখখন পাইছোঁ এয়া গেটখন আপোনালোকক দেখুৱাই দিলোঁ এয়া গেটৰ ভিতৰৰ ফালে আমি সোমোৱাই লৈছোঁ বাবু মই সোমাই লৈছোঁ লৈ এইখিনি মই ভিডিঅ' কৰি এয়া সোমোৱাই লোৱাৰ পিছত এইখিনি দুৱাৰ মুখতে ৰৈ আছে আমাৰ মানে পুলিচ চিকিউৰিটি দিছে এই চিকিউৰিটিবিলাকে ৰৈ আছে আৰু আমি তাৰ গেটৰ তলেদি সোমাই গৈছোঁ যিহেতু আমি কিন্তু একো নিয়া নাই দেই বেগ চেগত কিন্তু চেক কৰি আছোঁ যাতে কোনোবাই কিবা মানে বেয়া বস্তু নানে ধৰি লওক জানেইতো আপোনালোকৰ সকলে বোমা বাৰুদৰ কথা আছে সেইকাৰণে সেইখিনি চেক কৰিছে আৰু আমি ইয়াৰ ভিতৰৰ ফালে সোমাই গৈছোঁ যাই এতিয়া মই ভিডিঅ'বোৰ কৰি ৰাখিছোঁ অকণমান বেছি নহয় যিহেতু আমি বাবুমই গৈছোঁ জল্দি ঘৰ ৰিটাৰ্ণ হ'ব লাগিব সেয়ে আমি আহি আপোনালোকক দেখাই আছোঁ এয়া সৰু দোকানবোৰ বহিছে ভিতৰত বাহিৰত বহিব দিয়া নাই পুলিচ প্ৰশাসনে বহিবলৈ দিয়া নাই আৰু এয়া ভিতৰতে কিছু দোকান বহিছে মানে লোকেলে হয় বাহিৰৰ পৰা নাই অহা আৰু এইখিনি আমি আপোনালোকক আকৌ মই হৰি মন্দিৰটো দেখুৱাইছোঁ নলবাৰী হৰি মন্দিৰৰ ৰাস কিন্তু আগতে 13 দিন 14 দিন সেনেকুৱাকৈ হৈছিল কিন্তু যিহেতু এইবাৰ কৰোণা মহামাৰীৰ কাৰণে 3 দিন দিছে সেয়ে আমি আমাৰ ৰাসখন আপোনালোকক এইখিনি দেখুৱাইছোঁ চাওক আপোনালোকে কেনেকুৱা পায় জনাব নলবাৰী ৰাসক আকৌ নিশ্চয় 2021 আপোনালোকক 2021 আপোনালোকক নিমন্ত্ৰণ জনালোঁ যদি কোনোবাই পাৰে নলবাৰী ৰাস চাব আহিব কেনেকুৱা পায় নলবাৰী যিহেতু আমাৰ দিহানাম দিব দিছে তেখেতসকলে দিহানামটো দিয়া নাছিল জানো প্ৰতিযোগিতাত সেই এনাউন্স কৰাতেহে গম পাইছোঁ মই নাজানো দেই দিহানাম কাক কয় আৰু মই নাজানিম নামৰ বিষয়ে যিহেতু মই এতিয়ালৈকে নামত যাই পোৱা নাই এনেই অকণমান কেতিয়াবা শুনো বা ঘৰত নাম ধৰিলে শুনো সেনেকৈয়ে নাম প্ৰসংগ কৰে আৰু এই যে হৰি মন্দিৰটো দেখিছে নহয় এই হৰি মন্দিৰত মোৰ তাৰমানে বহুত কিবাকিবি এটা আছে আৰু খুব ভাল লাগে যিহেতু আমি মই মোৰ এওঁৰ লগত প্ৰথম আমি হৰি মন্দিৰত সেৱা কৰিছিলোঁ যেতিয়া আমি আমাৰ প্ৰথম ভালপোৱা আৰম্ভ হৈছিল তেতিয়া আমি হৰি মন্দিৰতে সেৱা লৈছিলোঁ নলবাৰী হৰি মন্দিৰত তেতিয়াৰ পৰা মই এই হৰি মন্দিৰত ৰাস মানে যাওঁ বা কেতিয়াবা হৰি মন্দিৰৰ ওচৰত গ'লে এটা সেৱা জনাই আহোঁ খুবেই মানে ভাল লগা এটা মন্দিৰ হৰি মন্দিৰ আৰু নলবাৰী হৰি মন্দিৰ বুলি মানে ক'লে নিচিনা মানুহ চাগে নহ'বই তেতিয়াহ'লে আপোনালোকে এখন অকণমান মানে গতিকে দিহানাম ভাগি সম্পূৰ্ণ বেলেগ
দিহানাম সদায় তিনিটা মাত্ৰাত কোৱা হয় শ্ৰদ্ধেয় এইটো ধৰ্মপাল ৰায় শলিয়া দমন কৃষ্ণক দমন এইটো অজগৰ এটি অনুৰোধ জনাওঁ আপোনালোকে প্ৰৱেশ পথেৰে বাহিৰলৈ ওলাবলৈ চেষ্টা নকৰিব আপোনালোকৰ কাৰণে শিৱ মন্দিৰৰ পিছফালে আৰু ষ্টেচন ৰোডৰ ফালে দিহানাম দুটা ওলাই যোৱা ৰাস্তাৰ ব্যৱস্থা কৰা হৈছে গতিকে আপোনালোকে সেই ৰাস্তাৰ ওতাৰে